চা লোনটো হ'ব হ'ব বুলিয়ে এতিয়া মই ধাৰত পোট খাই গৈছোঁ বুজিছ এই লোনৰ আশাতে কম ধাৰ কৰিছোঁ নে অকল তোৰে হৈছে নে ধাৰ মোৰ জানো হোৱা নাই চাচোন ধান যিখিনি পালোঁ গোটেইখিনি বিক্ৰী কৰি দিলোঁ এতিয়া যদি লোনৰ পইচাখিনি নাপাওঁ কেনেকৈ চলিম সেইটোক লৈহে মোৰ চিন্তা হৈছে মোৰ ব্যৱসায় শেষ এতিয়া এই লোনৰ পইচাটো পাই পেলাই মই ব্যৱসায়টো ভাল কৰিম বুলি ভাবিছিলোঁ ক'ত আজি ছমাহে মানুহটো কিয় মানে এনেকৈ কৰি আছে এনেকুৱা কৰি আছে আমাৰ তই চাচোন ছমাহে হৈ গ'ল এতিয়ালৈকে আমাৰ লোনটো ঘূৰাই দিব পৰা নাই প্ৰথম সেই 10,000 টকা দিলোঁ আকৌ সি ক'লে যে কামটো অলপ আগবাঢ়িছে আৰু কেইটামান পইচা লাগিব আকৌ সেইটোৰ 25,000 টকা দিলোঁ 35,000 টকা দিলোঁৱেই তই 35,000 দিছ মই 45,000 3 লাখ টকাৰ লোনৰ কাৰণে 35,000 টকা অলৰেডি দিয়াই হ'ল মই থাকিব কেইটকা হাতত মইতো 45,000 দিলোঁ নহয় টকাখিনি খাইছিলে মানুহটোৱে যদি কামটো কৰি দিলেহেঁতেন এটা কাম কৰিলে কেনেকুৱা হয় কচোন আজি দেওবাৰ মানুহটো ঘৰত থাকিব তইতো ঘৰটো চিনি পাওঁ ব'ল নহ'লে ঘৰলৈকে যাওঁ হয় দে সোনকালে খা চাকাপ মানুহটোৰ ঘৰলৈ যাওঁ এবাৰ ব'ল হ'লে লোন হ'ব নহ'লে আমাৰ টকা ঘূৰাই দিব পইচা ঘূৰাই দিওঁ বছ চিধা চিধি কথা নহয় ছমাহ হৈ গ'ল এতিয়ালৈকে আৰু চাই থাকিবলৈ সময় নাই আৰে সিটো 4 মাহত কাম কৰি দিম বুলি কৈছিলে সি কোৱাতকৈ এতিয়া 2 মাহ বেছিহে আৰু কেইমাহ যায় ঠিক নাই এনেকৈ নহ'ব ব'ল চিধা চিধি কথা আজি লোন নালাগে বুলিয়ে ক'ম পইচাখিনি ঘূৰাই দিয়ক হা আৰু শুনিছোঁ অতিপাত ঘোচ খাই মানুহটোৱে বোলে শুনিছোঁ মই আচলতে মানুহ চিনি পোৱাত আমাৰহে ভুল হ'ল জানো হয় দে হয় চবকে বিশ্বাস কৰোঁ যে নিজৰ নিচিনা বুলি দালালৰ নিচিনা নালাগে কথা বতৰা তেনেকুৱা নহয়তো সেইকাৰণেতো দিছিলোঁ বা মই পিছতহে গম পাইছোঁ চাচোন আজিৰ যুগতো গোটেই অফিচটোত বোলে তেওঁৰ নিচিনা ঘোচ খোৱা মানুহ নাই ইমান সাহস কৰিছে চাচোন চিন্তা কৰ মাহেকত 4-5টা নিউজ ওলাই আছে এনেকুৱা তথাপিও সাহস দিছনে সেইটোৱেতো কৈছোঁ আজিৰ দিনতো সি সাহস কৰিছে চৰকাৰে ইমানখিনি নিয়ম নীতি বান্ধি দিয়াৰ পিছতো ঘোচ খাবলৈ কি এৰা নাই বেটাই আচৰিত ব'ল তাৰ ঘৰলৈ যাওঁ তামোল খাবিনে তামোল নাখাওঁ মোৰ মাথা বেয়া হৈ আছে ব'ল তই মই ৰাস্তাত আছোঁ দাদা জমালো ভিতৰলৈকে ভালে আছা ন আছোঁ ঘৰতে আছো আজি দেওবাৰ নহয় হয় আমিও বোলো তথাপিতো যাবলগীয়া আছিল এপাক ফুৰি আহিম বুলি ভাবিছিলো পিছত বোলো নাই নাযাওঁ এলাহ লাগিল আমি বোলো দেওবাৰ আজি তেখেত ঘৰতে থাকিব সেই বুলিহে আহিলো আপোনাৰ বৰ ভাল কৰিলা কথাবোৰ দীঘলীয়া নকৰোঁ তই পাত আমাৰ কামটো দাদা কিমান আগবাঢ়িছে এই কামটোতো এই হওঁ মানে চাওকচোন আপুনি বুলি কৈ 4 মাহত হোৱা কাম এতিয়া 6 মাহ পাৰ হৈ গ'ল আৰু আপুনিতো জানে আমি তেনেকুৱা টকা পইচা থকা ঘৰৰ ল'ৰা নহয় তাৰ অৱস্থাৰ কথাও জানে মোৰ অৱস্থাৰ কথাও জানে আমি প্ৰথমতে আপোনাক কৈছোঁ যে আপুনি যিমান পাৰে সোনকালে আমাক কামটো কৰি দিয়ক কাৰণ সেইখিনি পইচা লৈহে আমাৰ ভৱিষ্যত জীৱনত কিবা এটা ইনকামৰ পথত আগবাঢ়ি যাম বোলা আমাৰ ডাঙৰ এটা সপোন আছে আপুনি যদি এনেকৈ এটা অগা পিছা কৰি থাকে আমাৰ সপোনবোৰ কিবা ভাগি চুৰমাৰ হৈ যাব গতিকে আমি আজি হেষ্ট এটা কৰিবলৈ আহিলোঁ নাই হ'লে আপুনি হক বুলি কওক বোলে কৰি দিম আৰু যদি নহয় আপোনাক যিখিনি পইচা আমি দুটাই দিছিলোঁ সেইখিনি আমাক ঘূৰাই দিলে আমি গুচি যাব পাৰোঁ শুনা মইতো নকৰাকৈ থকা নাই নহয় এইবিলাক কাম অকণমান হেৰি হয়েই আৰু তাৰমানে কি যিমান দিন সময় দিয়া হয় হেমাহি ইখন টেবুলৰ পৰা সিখন টেবুলৰ পৰা সিখন টেবুল নাজানো কোৱাচোন বাৰু সেইকাৰণে অকণমান দেৰি হৈছে জানো দাদা আমাৰ লগতে এপ্লাই কৰা বহুকেইজনে পইচা পাই ব্যৱসায় আৰম্ভ কৰিলে তোমালোকে চিন্তাই কৰিব নালাগে হেৰা চোৱা কিছুমানে আজি 1-1.5 বছৰ ধৰি পেলাই পইচা দি থৈছে লোনৰ ওপৰত একো যাম চিপছ আনি দিম ৰচোন পিতা এই আলহী আহিছে নহয় আলহীৰ লগত কথা পাতিছো মানুহকেইজনে বেয়া পাব নহয় পিতা চাওঁ দেহি একো নহয় মই
দেই এতিয়া চোৱা তোমালোকৰ 4 মাহৰ কথা কৈছিলো 4 মাহৰ কথা কলো 4 মাহৰ জেগাত 6 মাহ হৈছে 2 মাহহে বাঢ়ি গৈছে কাৰণ তোমালোকৰ কাম কিন্তু ইতিমধ্যে আগবাঢ়ি আছে আৰু এটা মাহ ৰোৱা মে প্ৰথমতে তোমালোকে লোনটো পাবা মই আৰু কি কম মই আপোনালোকে টিপ আনিছে মোকতো তোমালোকে বুজি পোৱা পইচা দিয়ক ঠিক আছে মই দিম আৰু মই দিম আলহীক নাপায় নহয় দিগদাৰ কৰিব দেই ঠিক আছে আমি অকমান দিন বাট চাম বাৰু আপুনি সোনকালে কৰি দিয়ক কামটো নহয় জানো মুঠতে তোমালোক একদম চিউৰ হৈ থাকা তোমালোকে লোন পাবাই মই কৰিছো মই নাজানিম নেকি কোৱাচোন যিখিনি আগবঢ়াব লাগে মই গোটেইখিনি আগবঢ়াই দিছো হয়তো তোমালোকে ভাবি আছা কেইদিনমান দেৰি হোৱাৰ কাৰণে তেখেতে চাগে পইচাটো নাই কৰা চাওক আমি আপোনাৰ কথাত বিশ্বাস কৰিলো বাৰু হয় মুঠতে শুনক আমাৰ কামটো হ'ব লাগে সোনকালে হ'ব লাগে আৰু যদি এতিয়াও আপোনাক আকৌ এবাৰ মই কৈ থৈ যাওঁ যদি প্ৰকৃততে আপুনি কামটো কৰি দিম বুলি ভাবিছে তেতিয়াহে দিয়ক 2 মাহৰ পিছত তোমালোকৰ কামটো হ'ব যদি আকৌ 2 মাহৰ পিছত অহাৰ পিছত আপুনি কয় যে আৰু এমাহ 15 দিন ৰ'ব লাগিব তেতিয়াহ'লে আপুনি আমাৰ টকাখিনি ঘূৰাই দিয়ে তেতিয়াহ'লে টকাখিনি ঘূৰাই দিয়ক চাওক আমি আগতেও কৈছো আপোনালোকক আমি বহুত টকা পইচা থকা মানুহৰ মই বুজি পাওঁ সৰু সুৰাকে কিবা এটা কৰি খাই থাকো গতিকে আপোনাৰ ওচৰত দি থোৱা 35,000 টকা আমাৰ কাৰণে বহুত মূল্য মই কথা দিছো তোমালোকক মই পইচাই ঘূৰাই দিম যদি তোমালোকে এতিয়াও কোৱা যে নালাগে তেতিয়াহ'লে মই কেঞ্চেল কৰি হ'লেও পইচা ঘূৰাই দিম মোৰ ওপৰত তোমালোকে যদি বিশ্বাস ৰাখা যে লোন লাগে দাদা মোৰ কামটো কি হ'ল তুমি এই অকমান ৰোৱাচোন মই কথা পাতি আছো তোমাৰ লগত শুনা তোমালোকৰ মোৰ ওপৰত বিশ্বাস আছে নাই সেইটো কোৱা প্ৰথম কথা নহয় বিশ্বাস আমি কৰিছো বাৰু হ'লেও মানে দেৰি নকৰিব আপুনি নকৰো কাৰণ ইতিমধ্যে মই সম্পূৰ্ণ জানোতো তোমালোকৰ কাম হৈয়ে আছে নেজানা এইবিলাক কাম কেনেকুৱা বাৰু ঠিক আছে দিয়ক আমি গৈ থাকো হেৰি দাদা ল'ৰা ছোৱালী মোৰ ল'ৰা এটাই তাকে সি সেয়া মনি দি আছে আমি গৈ থাকো তেতিয়াহ'লে ঠিক আছে দাদা কামটো হোৱাটোৱে বিচাৰো হয় দেই যিমান পাৰে আপুনি সোনকালে কামটো কৰক ঠিক আছে তোমালোকে চিন্তাই নকৰিবা তোমালোকে পাবা হ'ব ঠিক আছে মই যিকেইটা কাম লৈছো সেইকেইটা মই কৰি দিম ঠিক আছে দেই পইচা দিয়ক আছিল জানো নালাগে হ'ব দে আলহী নহয় হ'ব মই যাম নহয় এতিয়া দোকানলৈ ময়ো যাম ঠিক আছে চাবিটো মই লৈ আহো তই ঠিক আছে লৈ বলা চাবা এইখিনি উজুতি খাবা এওঁ কলো তুমি সেইখিনি পালাগে ঠিক আছে 2 মিনিট ৰোৱা মই এই দোকানৰ পৰা আহি দিওঁ কুটুক দেই বলা পেচাব কৰি লওঁ বুঢ়া মতলবটো তই কিবা বুজি পাইছনে বাৰু কথা বতৰাবিলাকতো মানুহজনৰ ঠিকে আছে আৰে কথা বতৰাটো 4 মাহৰ আগতো সেই একেখিনি কথাই কৈছিলে আৰু এটা কথা মন কৰিছ নাই কোনটো এটাই বোলে ল'ৰা ল'ৰাটো হ'ল পংগু তই চিন্তা কৰিছা কি শান্তি আছে তাৰ মোৰ মতে কিন্তু বুঢ়া কথাবিলাক বিশ্বাস নাই হোৱা বুজিছ আৰু এজন বহি থাকোঁতে ওলালহিয়ে নহয় দাদা সেইটো কাৰণে কৈছো দাদা মোৰ কামটো কি হ'ল সেইজনৰ পৰা চাগে 2 টকামান লৈ থৈছে বুজিছ লৈ থৈছে মানে কথাবোৰ কিন্তু ভাবিবলগীয়া বুজিছ কি ভাবিবলগীয়া বৰ কষ্টৰ পইচা বুজিছ এটাই ল'ৰা তাকো পংগু তাৰ কাৰণটো কি গম পাইছনে কাৰণ এইবোৰেই এইজনে কাম কৰি নিদিয়ে আমাৰ মোৰ বুজিবলৈ বাকী নহয় যি হ'ব বুজিছ নাই কাম চাম কৰি দিলেও দিব নিদিলেও নাই সেইবোৰ কথা তাক একো শুনিবলৈ নাই বল আকৌ ঘূৰি যাওঁ পইচাটো লৈ আহোঁগৈ পইচাটো ঘূৰাই দিয়ক নহ'ব সেইকাৰণে তাৰ এটাই ল'ৰা আৰু সেই ল'ৰাটো পংগু হৈছে এইবিলাক পাপৰ ফলত হৈছে পাপৰ ফল ঘোচ খোৱাৰ ফল বুজিছ ঘোচ খোৱাৰ ফল মই বহুত দেখিছোঁ যিবিলাক মানুহে ঘোচ খায় নহয় ল'ৰা ছোৱালী কেতিয়াও ভাল নহয় ভাল হ'লেও
পঢ়া শুনাত বেয়া হ'ব চাবি যদি শৰীৰ ঠিকে আছে সুস্থ হ'লেও পঢ়া শুনাত বেয়া মই দেখিছোঁ সেইটো হয় মানে লোকৰ ডাঙৰ মানুহ হ'ব নোৱাৰে ভাল মানুহ হ'ব নোৱাৰে সেইটো লোকৰ কষ্টৰ টকা আত্মসাৎ কৰাটো কোনো মানুহৰ সুখ নহয় তই চাবিচোন কাৰণ দেচোন আমিও কিমান কষ্টৰে গোটোৱা ধনকেইটা তই কিমান ফূৰ্তি কৰি খাইছ আচলতে মানুহে ভাবি লয় যে এই পৃথিৱীত নৰক স্বৰ্গ বুলি বেলেগ একো জেগা নাই সকলো পাপৰ ফল ইয়াতেই ভুঞ্জিব লাগিব বুজিছ আজি বাপেকে কৰা পাপৰ ফল সন্তানে পাইছে তাতকৈ আৰু তেওঁক কিবা কিন্তু তেওঁ এতিয়াও অনুতপ্ত হোৱা নাই কিন্তু যে মোৰ পাপৰ কাৰণে মোৰ সন্তানটো আজি এনেকুৱা অৱস্থা যদি অনুতপ্ত হ'লহেঁতেন এনেকৈ টকা খাই নাথাকিলেহেঁতেন এতিয়াও চিন্তা কৰিছ কাম কৰি নিদিয়ে কাম কৰি নিদিয়ে কিন্তু বল এনেকৈ আমাক দৌৰাই ফুৰিব আমাক কাম নালাগে টকা ঘূৰাই দিয়ক বছ মই তাতে কম বুলি ভাবিছিলোঁ বুজিছ বল বল ল সেইটোৱে কাম সেইটোৱে কৰিব লাগিব দে হ'ব ল এই কাম কৰি দিয়া মতলব নাই তাৰ চিধা কথা কওঁ যে আপুনি পইচা আপুনি টকা ঘূৰাই দিয়ক আমি পঢ়ি থাকোঁতে এজন ওলালহি দাদা মোৰ কামটো কি কৰিলে তাৰমানে সি এনেকৈ বহুতৰ পৰা টকা খাই দিছে আৰে খাই থোৱা মানুহে নাই পইচা দিব লাগিব